Tanglai Kruptang সকলোকে মোৰ চেং অসম চেনেললৈ মই নুৰসেং মোহনে স্বাগতম জনাইছো। আজি আপোনালোকক টাই আহোম এটা ধৰ্মীয় পৰম্পৰা আইজং লাও অৰ্থাৎ লক্ষ্মী সভা নামৰ বা লক্ষ্মী বিয়া নামৰ অনুষ্ঠানটি আপোনালোকক আগবঢ়াইছো কিছু তথ্য। আৰু এই অনুষ্ঠানটি ৰঙাগড়া দেওহাল শিৱসাগৰ জিলাৰ অবিভক্ত শিৱসাগৰ বৰ্তমান চৰাইদেউ জিলাৰ লাকত অৱস্থিত ৰঙাগড়া দেওহালৰ যে আমলখি দেওহাল বুলি খ্যাত তাতে অনুষ্ঠিত হৈছিল। আৰু তাৰ সমূহ দৃশ্যাৱলী আৰু কিছু তথ্য আপোনালোকক আগবঢ়াইছো। আশা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি কিছু তথ্য আৰু কিছু ধৰ্মীয় পৰম্পৰাটো আভাস আপোনালোকে পাবলৈ আশা কৰিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। টাই আহোমসকলে শস্যৰ চিৰবিধিৰ বাবে খেকলাই খাওমি আইজং লাও ngijong খাম ৰিতখন খাও পৰম্পৰা অনুষ্ঠিত কৰে। চাউলুং চুকাফাই অসম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা মুং দুনচুন খামত শস্যৰ আয়ুস বৃদ্ধিৰ বাবে এই পূজা অৰ্চনা কৰে। এই পৰম্পৰা অনুষ্ঠানত টাই আহোমসকলে উপাস্য জলশক্তি খা অসমৰ পৰা খন অৰ্থাৎ আয়ুস বিচাৰি পূজা পাতল কৰি আহিছে। টাই আহোমসকলৰ প্ৰধান খেতিৰ শস্য হ'ল ধান অৰ্থাৎ লখিমী। এই ধানৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে সোণালী গুটিৰে নদন বদন হৈ ভঁৰাল উপচি পৰা কামনা কৰি আইজং লাও ngijong খাম খন খাও ৰাই খন খাও ngৈ স্তুতিৰে আহোমসকলে উপাসনা কৰি আহিছে। বছৰৰ আহিন মাহত ধান গছ সজাল ধৰি গেউলি হোৱাৰ সময় হয়। সেয়েহে এই মাহত লাই খাও মি আই জং লাও ngijong খাম উৎসৱ অনুষ্ঠান পতাৰ নিয়ম পূৰ্বৰ পৰা চলি আহিছে। টাই আহোমসকলৰ ধান খেতিয়ে মূল জীৱিকা শক্তি হ'লেও অন্যান্য শস্যসমূহৰ শক্তি বৃদ্ধি বায়ুক বৃদ্ধি সকলোৰে কামনা কৰে। এই আয়ুস বৃদ্ধি কামনা পৰম্পৰাকে সাৰোগত কৰি টাই আহোমসকলৰ পৰম্পৰা আইজং লাও ngijong খাম অনুষ্ঠানটি লাকুৱাৰ ৰঙাগড়া দেওহালত অনুষ্ঠিত কৰা হয়। তাৰে সমূহ দৃশ্য আপোনালোকক আগবঢ়ালোঁ। আপোনালোকে টাই আহোমৰ কোনো ধৰ্মীয় পৰম্পৰা ৰীতি নীতি যিকোনো বিষয়ে তথ্য জানিব বিচাৰিলে কমেণ্ট কৰি জনাওক। আৰু এনেধৰণৰ ভিডিঅ' আৰু তথ্য পাই থাকিবৰ বাবে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়া কৰা নাই কৰি ৰাখক। আৰু আগলৈ এনেকৈ নটিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে ভিডিঅ'টোৰ আপুনি বেল আইকনটো অল কৰি ৰাখক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থেংক ইউ। ৰং বাই বাই। Hey,